আমাৰ হাফিজ কলন্দৰ আলী সাহেব এজন দিনদাৰ মানুহ, সমাজসেৱক মানুহ, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলৰ লগত তেওঁৰ সম্পৰ্ক। গোটেই অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত তেওঁৰ প্ৰভাৱ আছে। বিশেষকৈ মাদ্ৰাছাবিলাকত তেওঁক গেষ্ট বিশেষ অতিথি হিচাপে ডাঙৰ ডাঙৰ মাদ্ৰাছাসকলত তেওঁক লৈ যায়। আজি অসমৰ যে সমস্যা, এই সমস্যাৰ সময়ত আমাৰ তৰুণ গগৈ, স্বৰ্গীয় তৰুণ গগৈ ডাঙৰীয়াৰ ল'ৰা আৰু আমাৰ গৌৰৱ, আমাৰ অসমৰ গৌৰৱ নাম গৌৰৱ গগৈ, তেখেতে গম পাইছে যে হাফিজ কলন্দৰ আলী সাহেব, তেওঁৰ দাদাও আছিল ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ডাঙৰ এক খুঁটি, হুৰমত আলী বৰলস্কৰ চাহাব। হুৰমত আলী বৰলস্কৰ চাহাবৰ নাতি হ'ল কলন্দৰ আলী, হাফিজ কলন্দৰ আলী সাহেব। তেখেতক মাইনৰিটি চেলৰ উপসভাপতিৰ দায়িত্ব দিয়াত আমি খুব ভাল পাইছোঁ। তেখেতক আমি গৌৰৱ গগৈ ডাঙৰীয়া আৰু APCC AICCৰ আমাৰ ডাঙৰীয়াসকলক আমি ধন্যবাদ জ্ঞাপন কৰি আছোঁ। আৰু আমি আশা কৰিছোঁ আগন্তুক দিনত কংগ্ৰেছ আকৌ আহিব লাগে, আৰু কংগ্ৰেছ আহিবলৈ হ'লে বিশেষকৈ মাইনৰিটিৰ মানুহ গোট খাব লাগে। এই গোট খোৱাৰ কাৰণে কলন্দৰ আলী সাহেবৰ নিচিনা মানুহক এই দায়িত্ব দিয়াটো এই সময়ত খুব ভাল হৈছে। আৰু বিশেষকৈ আমাৰ অসমীয়া খিলঞ্জীয়া যিবোৰ মানুহ আছে গোটেই অসমত, তেওঁলোক আৰু আমাৰ মুছলিম মানুহ আমি যদি এক হৈ যাওঁ তেনেহ'লে কোনো কথা নাই। আগন্তুক 26ৰ ইলেকশ্যনত গৌৰৱ গগৈ ডাঙৰীয়া চিফ মিনিষ্টাৰ হ'ব, কংগ্ৰেছৰ মিনিষ্ট্ৰী হ'ব, আৰু অসমৰ শান্তি সম্প্ৰীতি মানুহৰ দল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যেনেকা শান্তি স্থাপন কৰিছিলে কংগ্ৰেছে তৰুণ গগৈ ডাঙৰীয়াৰ সময়তো তেনেকা আছিলে, সেই সময়টো আকৌ ঘূৰি আহিব বুলি আমি আশা ৰাখি মোৰ বক্তব্য ইয়াতে শেষ কৰিম।